हेलो बंधु मैं যাই আছো এখন ঠাইলৈ আপোনালোকে মোৰ ভিডিওটো সম্পূৰ্ণ চাই থাকক এটো এতিয়া মই আছো এটো হৈছে বৰগুলা বজাৰ বহুত পুৰণা বজাৰ আমি বৰগুলাৰ মাজেৰে যাই আছো এখন দেখিছে বৰগুলা গাৰ্লছ হাই স্কুল আৰু মোৰ লগত আছে মই আৰু মোৰ খুৰা আমি দুয়ো একেলগে এখন ঠাইলৈ যাই আছো আপোনালোকক ঠাইখনৰ নাম নকওঁ এইটো যে দেখিছে সিজন গ্রাম এটা হায়ার সেকেন্ডারি আর হাই স্কুল এটো হয় ওফালে আর এটো এখন প্রাইভেট স্কুল এটো কেইদিনমান আগতে হিমন্ত মোমাই দিতে গেছে বৰগুলা ব্রিজটো সোনাখুলি হৈ পাহাৰৰ মাজেৰে ৰাস্তা এটো আমি যাই আছো আজি যাম যত যাম আপোনালোকক অলপ পিছত দেখাই আছো আৰু তেতিয়াহে মই কম আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাই থাকক আৰু নতুন এখন ঠাই আপোনালোকে চাব পাৰিব অলপ পিছত গলে আমি হাইৱে পাম সুন্দৰ পৰিৱেশৰ মাজে মাজে সন্ধিয়া আবেলি সময়ত Here is a high road 37 nong রাষ্ট্ৰীয় ঘাইপথ আহি পালো ইয়াৰ পৰা অলপ যোৱাৰ পিছতেই আমি পাম কাকৈজানাৰ এই যেটো ফৰেষ্ট এৰিয়া আছে তাৰ পৰা বাওফালে সোমাই যাব লাগিব সোমাই গলে আমাক লবলৈ এজন দাদা আহি ৰখি আছে এই যেটো কাকৈজানা ফৰেষ্ট ৰিজাৰ্ভ আৰু দাদাৰ ঘৰ 50 মিটাৰ মান ভাগত ইয়া দাদা মোৰ আগে যাই আছে আৰু দাদাৰ পিছে পিছে আমি যাই আছো আমাক দেখাব সম্পূৰ্ণ হোমষ্টেখন আৰু তাতে কেনেকুৱা সুবিধা সব আপোনালোকক ভিডিওত দেখুৱাম আপোনালোকে ভিডিওটো চাই থাকক সম্পূৰ্ণ ভিডিওটো চাব আৰু দাদাৰ ঘৰত লৈ যাই আছে তাতে দুটাকে ঘৰ আছে হোমষ্টে কোন দাদাই কিবা কব হয় মই আছো এই ৰাবাপাৰা হৰমোহন ৰাবা দাদাৰ তাতে ইয়াতে থকা ব্যৱস্থা আছে ওচৰতে কাকৈজানা এই যেটো গোল্ডেন ৰিজাৰ্ভ ফৰেষ্ট এই সোণালী বান্দৰৰ কাৰণে বিখ্যাত ইয়াতে কিবা থাকাৰ ব্যৱস্থা আছে আমাৰ দাদাই কিবা কব হয় নমস্কাৰ মানে বিশেষকৈ মই ক'ব খুজিছোঁ ইউটিউব চেনেল যোগেদি আমাৰ অসমৰ যিকোনো নৰ্থ ইষ্টৰ মানুহ আমাৰ ইয়াতে আহিব পাৰে আৰু ইয়াতে বিশেষকৈ আমাৰ বিশ্ববিখ্যাত সোণালী বান্দৰ আমাৰ কাকৈজানাত এভেইলেবল পোৱা যায় গতিকে এইটো চাব খুজিলে মানে ইয়াতে খোৱা থকা এইখিনি আমাৰ ব্যৱস্থা আছে ইয়াতে ধুনীয়াকৈ আমি ৰুম সজাই কৰাই ৰাখিছোঁ যিকোনো আমাৰ নৰ্থ ইষ্টৰ যদি কোনোবা মানে টুৰিষ্টে যদি আহিব খুজে ইয়াতে থাকি একদম ৰাতিপুৱাৰ ভাগত গোল্ডেনলেগুৰ চাই উভতি যাব পাৰে আৰু দাদা ইয়াৰ পৰা আপোনাৰ যেটো আছে কাকৈজানা ৰিজাৰ্ভ ফৰেষ্ট আছে কিমানখিনি দূৰ নাই ইয়াতেতো আমাৰ পিছফালে আমাৰ পাহাৰখন একদম নিচে কাষতে আৰু ইয়াতে আপোনালোকৰ ওচৰতে হাইৰোডটো এইটোতো ইয়াৰ পৰা দেখা পাই আপুনি দেখিবলৈ মোটামুটি 250 পৰা 500 মিটাৰ হ'ব আৰু ইয়াতে আপোনালোকে দেখিছে মই এই ভিডিওটো দেখাই থাকিম এই ৰুম কেনেকুৱা থকাৰ কেনেকুৱা ব্যৱস্থা আছে টয়লেটৰ ব্যৱস্থা আছে আৰু ভাল পৰিৱেশ এটা পুৰা কোনো নাই ইয়াতে হাইকাজিয়া নাই চাৰিওফালে মুক্ত বতাহ আপোনালোকে আহিব পাৰে আৰু ইয়াৰ পৰা আপোনালোকে যেটো অসমৰ ভিতৰতে পোৱা কাকৈজানা যেটো সোণালী বান্দৰৰ কাৰণে বিখ্যাত বহুত বিদেশৰ পৰা পৰ্যটক আহে আপোনালোকে চাই থাকিব সম্পূৰ্ণ ভিডিওটো মোৰ ভিডিওটো চাব আৰু লাইক কৰিব শেয়াৰ কৰিব হয় ইয়া দাদাৰ ঘৰ ইয়াতে দুটা আছে আপোনালোকে যদি আহে ইয়াতে থাকিব পাব এই ৰুমৰ ভিতৰত আমি যাই আছো পুৰা সকলো বস্তুৰ সুবিধা আছে এইটো বেচিন হয় লগতে টয়লেট আৰু বেলকনি আছে মই এইটো ৰুম দেখাই আছো আপোনালোকে চাই আছে ইয়াতে মানে ৰুমটো ৰেডি আছে কিন্তু বেডশিট পৰা কৰা নাই
মানে যেতিয়া গেষ্ট আহে ইয়াতে সম্পূৰ্ণ ই কৰি দিয়ে আৰু খোৱা থকা দুয়োটাৰ ব্যৱস্থা আছে দাদাই নিজে খোৱাৰ কাৰণে ব্যৱস্থা কৰি দিয়ে এইটো বেলকনি সাইড আৰু এইটো হল ৰুমৰ নিচিনা ইয়াতে মিটিং সিটিংও কৰিব পাৰে আৰু এটা এক্সট্ৰা কি আছে এইটো আপোনাৰ দুটা সেট এটা ঘৰতে এইটো যে দেখিছে সম্পূৰ্ণ বাহিৰৰ পৰা এইটো হলৰ নিচিনা হল ৰুমৰ নিচিনা দুটা ৰুম আছে ইয়াতে এটা আৰু এইটো সিঙ্গেল ৰুম ইয়াতে দুটা বেড আছে লগতে এটাচড টয়লেট বাথৰুম এইটো দাদাই দেখাই আছে এইটো দুটাকে ৰিসেন্টলি কালি গৈছে ইয়াতে ডেৰাডুনৰ পৰা আহিছিলে 3 মাহ থাকি কালি গুছি গৈছে আৰু এইটো টয়লেট এটাচড টয়লেট হয় আপোনালোকে আহিলে ইয়াতে দাদাৰ নম্বৰ থাকিব মই কমেন্ট বক্সত ওপৰত দাদাৰ নম্বৰটো দি দিম কন্টাক্ট কৰি আহিব পাৰে ধুনীয়া পৰিবেশ আপোনালোকে কেতিয়াবা যদি আহে এই কাকৈজনা ৰিজাৰ্ভ ফৰেষ্ট এইটো চাব পাৰিব ইয়াতে থাকিব বাই বাই